নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ ঢিঙৰ ৬টাকৈ স্থানত নওগাঁ প্ৰশাসনে জাননী জাৰি কৰিছে এইবাৰ পুনৰ উচ্ছেদ চলিবৰ উচ্ছেদৰ বাবে জাননী দিয়া হৈছে আৰু এই জাননী লাভ কৰাৰ পিছতে এতিয়া যিসকল আৱাসিক আছে তেওঁলোকৰ মাজত হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হৈছে ঢিঙৰ ৬টাকৈ অঞ্চলত এতিয়া চলিব এক বৃহৎ উচ্ছেদ অভিযান যিসকলে বেদখল কৰি আছিল ভূমি সেইসকল বেদখলকাৰীক যেটো তাৰ পৰা তেওঁলোকে স্থানান্তৰ কৰা হ'ব আৰু গতিকে উচ্ছেদ অভিযান পুনৰ অব্যাহত থাকিব ৰাজ্যত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু পুনৰ উচ্ছেদৰ বাবে এবাৰ জাননী প্ৰেৰণ কৰা হৈছে ঢিঙত এবাৰ বৃহৎ উচ্ছেদৰ জাননী হাজু কৰা হৈছে প্ৰশাসনৰ উচ্ছেদৰ জাননীৰ পাছতে আতংকিত হৈ পৰিছে আৱাসিকসকল আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভত প্ৰশাসনে চলাব উচ্ছেদ অভিযান ৩৬০ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এবাৰ পুনৰ চলিব উচ্ছেদ অভিযান গতিকে উচ্ছেদ অভিযানৰ জাননী পোৱাৰ পাছতে এতিয়া ঢিঙত যেটো এক ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ঢিঙত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে নওগাঁও জিলা প্ৰশাসন এবাৰ বটদ্ৰৱাৰ সমপৰিৱৰ্তী যেটো তথা ঢিং ৰাজু চক্ৰৰ অন্তৰ্গত ৬টাকৈ স্থানত চলিব উচ্ছেদ অভিযান আৰু এই অভিযান সন্দৰ্ভত ঢিং ৰাজু চক্ৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ উচ্ছেদৰ আগজাননী পাই আতংকিত হৈ পৰিছে বছৰ বছৰ ধৰি বসবাস কৰি থকা আৱাসিকসকল উল্লেখ্য যে উচ্ছেদৰ জাননী পোৱা যেটো বটাবাৰীৰ একাংশ বিভিন্ন সময়ত চৰকাৰে আবণ্টনো দিছিলে মাটি আৰু একচনীয়া মাটিৰ নামত খাজানা আদায় দিয়াৰো অভিযোগ উত্থাপন কৰিছে একাংশ লোকে উচ্ছেদৰ জাননী পোৱা লোকসকলে এনেধৰণৰ উচ্ছেদৰ পিছত জাননী লাভ কৰাৰ পিছতে অভিযোগ উত্থাপন কৰিছে উচ্ছেদৰ জাননী পাই আতংকিত হোৱা লোকসকলৰ কাষত দেখা গ'ল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদক বটদ্ৰৱা মৌজাৰ ৰৌমাৰী বিল কিসামতৰ যেটো ৭৮ নং চৰকাৰী দাগ লগতে বালিসত্ৰ কিসামতৰ ৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ আহোমগাঁও কিসামতৰ ২৮৮ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ এইসমূহ অঞ্চলত চলিব উচ্ছেদ অভিযান আৰু এতিয়া ৬টাকৈ স্থানত উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী তথা প্ৰশাসন আৰু উল্লেখ যে ইয়াৰো ৰৌমাৰী বিল একাংশ দুষ্ট চক্ৰই বেআইনীভাৱে বছৰ বছৰ ধৰি বেদখল কৰি ভেটা দি মৎস্য উৎপাদন কৰি আহিছিল যাৰ ফলত বটদ্ৰৱাৰ পশ্চিম অঞ্চলত বছৰ বছৰ ধৰি একাংশই কৃত্ৰিম বানপানীৰ কবলত থাকিবলগীয়া হৈছে গতিকে এতিয়া সকলোতে উচ্ছেদ কৰা হ'ব আৰু এই উচ্ছেদৰ বাবে জাননী লাভ কৰাৰ পিছতে এতিয়া একাংশ লোকৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি আজি আমাৰ প্ৰায় ১টামান বজাত গাঁৱৰা দুজন গাঁৱৰা আহিছে তেখেতে আহি পেলাই আমাৰ বটাবাৰী গাঁৱত এভকশ্যনৰ নোটিছ হেং কৰি থৈ গৈছে কিন্তু আমি এই বটাবাৰী গাঁৱৰ জন্মৰ পৰাই আছোঁ আৰু আমাৰ পূৰ্বপুৰুষ ইয়াতে আছে 76ত আৰু 77ত বটাবাৰী গাঁৱত এই মাটিখিনি এলটমেণ্ট দিছে আমাৰ জন্মৰ আগত গতিকে এইখিনি মানুহ কোনো বেলেগ সমষ্টিৰ পৰা অহা নাই আমাৰ সমষ্টিৰ ভিতৰতে আছে আমি বেল্টৰ ভিতৰতে আছোঁ আমাৰ যিখিনি মানে আমাক মাটি দিছে তেখেতসকলে ১ বিঘাকৈ মাটি দিছিলে এইখিনি মাটিত কাৰোবাৰ ল'ৰা ছোৱালী দুটা এটা হৈছে তেখেতসকলে ইয়াতে ঘৰ বনাই ইয়াতে আছে এইখিনি মানুহ বিকল্প কোনো ৰাস্তা নাই যাব পৰা গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব ছাৰক অনুৰোধ জনাম যিখিনি মানুহ আমি এলটমেণ্ট দিছে এইখিনি মানুহ যাতে কোনো ধৰণৰ অসুবিধা নপৰে এইখিনি মানুহ সহায় সহযোগিতা আগবঢ়াব বুলি অতিকে দুৰ্ভাগ্যজনক কথা আমি যোৱাকালি এটা নোটিছ পালোঁ ঢিঙৰ ৬টাকৈ ঠাইত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আৰু বিশেষকৈ যিবোৰ ঠাইত জাননী প্ৰেৰণ কৰিছে আমি গম পাওঁ যে 76, 77ত তেওঁলোকক কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকক মাটি আবণ্টন দিয়াৰ লগতে আপোনাৰ ১৫০-২০০ৰ পৰা ২৫০ টকালৈকে তেওঁলোকক আপোনাৰ সেই সময়ত ঘৰ বান্ধি থাকিবলৈ তেওঁলোকক সংস্থাপন দিছিল কিন্তু আজি এই বিজেপি চৰকাৰে এই মানুহখিনিক আতংকময় পৰিৱেশত সৃষ্টি কৰিছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ এটি সজাতি দল আজি আহি পেলাই আমি ইয়াত উপস্থিত হৈ পেলাই আমি গোটেই
যি উচ্ছেদ কৰা ঠাইৰ জাননী দিছে আমি পৰিদৰ্শন কৰিলোঁ। আমি চালোঁ এই মানুহখিনি চালি জাৰি চালোঁ, তেওঁলোকৰ নথি পত্ৰ সম্পূৰ্ণ ঠিক আছে আৰু তেওঁলোকে খাজনা আদায় দি আহিছিলে। কিছুদিন ধৰি তেওঁলোকৰ পৰা খাজনা লোৱা নহয়। গতিকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি তেখেতক অনুৰোধ জনাম, যিবোৰ ঠাইত আপোনালোকে আবণ্টন দিয়া নাই, পূৰ্বৰ চৰকাৰ আবণ্টন দিয়া নাই, হয়তো সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল, আপুনি গোটেইখিনি গম পায়। এই মানুহখিনিক যদি আপোনালোকে এই উচ্ছেদ কৰে তেনেহ'লে গম পাম কেৱল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰি আছে। আমি অনুৰোধ কৰিছোঁ যে যিসকল মানুহক পূৰ্বৰ চৰকাৰে আবণ্টন দিছে, এজন মানুহকো আপোনালোকে উচ্ছেদ নকৰিব, কাৰণ এই মানুহখিনি অবিভক্ত ভাৰতৰ, এই মানুহখিনি অসমৰ অসমীয়া আই মাতৃৰ সন্তান। এই মানুহখিনিক যদি উচ্ছেদ কৰে পৰৱৰ্তী সময়ত মানুহখিনি থাকিব। শুনা পাইছোঁ যে ভাটাবাৰী ৰিজাৰ্ভত উচ্ছেদৰ জাননী দি গৈছে, কিন্তু এটা পৰিতাপৰ বিষয়, এই ঠাইত যিখিনি মানুহ আছে এই মানুহবিলাকক ৭৬-৭৭ চনত চৰকাৰে এলটমেণ্ট দিয়া, চৰকাৰে বহাইছে। চৰকাৰে বহোৱা মানুহখিনিক এতিয়া উচ্ছেদৰ জাননী দিছে। প্ৰথম কথা হ'ল চৰকাৰে উচ্ছেদ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই, কিন্তু আমাৰ আমচোৰ দাবী আগৰ পৰাই এইটো উচ্ছেদ কৰক, কিন্তু এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ কৰিব নোৱাৰিব। কাৰণ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান, অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। যদি চৰকাৰে এই ব্যৱস্থা নকৰি উচ্ছেদ কৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি যি পদক্ষেপ ল'ব লাগে আমি ল'ম আৰু আমি আইনৰ কাষ চাপিম। যিহেতু এই মানুহবিলাকক চৰকাৰে আবণ্টন দিয়া আৰু গোটেই মানুহ আৰু এটা কথা কৈ দিওঁ আপোনালোকৰ জৰিয়তে, আমি দেখা পাওঁ বিভিন্ন সময়ত সংবাদ মাধ্যমত এটা কথাই বৃহৎভাৱে উচ্চাৰিত হয়, সন্দেহযুক্ত অবৈধ নাগৰিক। কিন্তু ইয়াত যিমানখিনি মানুহ আছে, এজন মানুহ অবৈধ নহয়, এজন মানুহ বিদেশী নহয়, এই সন্দেহযুক্ত নহয়। ইয়াত যিমানখিনি মানুহ আছে সকলো মানুহে সন্দেহমুক্ত, কাৰণ এইবিলাক মানুহ আমাৰ ভাৰতীয় মানুহ। ভাৰতীয় মানুহৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ দায়িত্ব চৰকাৰে ল'ব লাগিব, আৰু যদিহে চৰকাৰে নলয়, এই দায়িত্ব লৈ চৰকাৰে উচ্ছেদ কৰোঁতে আমি ক'বলগীয়া নাই, আমি চৰকাৰৰ লগত আমি থাকিম। যদিহে এই মানুহবিলাক চৰকাৰে বহাইছে, এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা দি এই মানুহবিলাকক উচ্ছেদ কৰক, এইটোৱে আমাৰ চৰকাৰলৈ দাবী।